हेलो फ्रेंड्स मोर चैनल स्वागतम जानाइछु মই আজি 32 চেষ্টৰ প্ৰিন্সেছ কাট বটনেকত ব্লাউজ কাটিং কৰিম এটো হল লাইনিং কাপোৰ আৰু আনটো হল মেইন কাপোৰ প্ৰথমতে লাইনিংটোৰ ওপৰত কাটিং কৰিম ডাইৰেক্ট কাপোৰৰ ওপৰত এনেকৈ ডাবল ফল্ড কৰি ললো তেতিয়া তলফালৰ এডাল চিন টানি সমান কৰি লম কাপোৰৰ যেটো কাখ হেতু উলিয়াই ল'ব লাগে নহলে ফিটিং ভাল নহয় এটা ব্লাউজটো যিমান লেথ লাগে তাত 1 ইঞ্চ প্লাস কৰি লম 15 ইঞ্চত মাৰ্কিং কৰিছো এটো 14 ইঞ্চত ৰেডি হ'ব বটনেকৰ ৰেকৰ্ডিংত তৈয়াৰ কৰা হ'ব ব্লাউজটো তে বটনেকৰ ৰেকৰ্ডিংত শোল্ডাৰ লৈছো 7 ইঞ্চ এফালৰ পৰা সমান কৰি লম তে আৰ্ম হল লম 8 ইঞ্চ 32 চেষ্টৰ 4 ভাগ লৈ লম 8 ইঞ্চ আৰু 1.5 ইঞ্চ মাৰ্জিন লৈ লম ইফালৰ পৰা ওয়েস্ট 28 হয় তাৰ 4 ভাগ 7 ইঞ্চ 1 ইঞ্চ বেক ডাৰ্টৰ বাবে আৰু 1.5 ইঞ্চ মাৰ্জিনৰ বাবে পইণ্ট কেটা মিলাই লম এনেকৈ তে শেপটো মই এনেকৈ ডাইৰেক্ট দি দিছো শেপটো দিবলৈ ইয়াৰ পদ্ধতি আছে দেখাই দিম আৰ্ম হোলৰ শেপটো দি দিলো শোল্ডাৰ হাফ ইঞ্চ ডাউন কৰিম হেতু মাৰ্কিং কৰি লৈছো তে যিমানটো লাইন পালো এটো হাফ কৰি লম ইয়া হাফৰ পৰা আৰ্ম হোলৰ শেপটো এনেকৈ দিলে সহজ হয় অলপ তলফাল ডাউন কৰি দিলো তে নেকো ৰাখিছো বটনেকৰ ৰেকৰ্ডিংত 3.5 ল'ব পাৰে মই 4 ইঞ্চ লৈ লৈছো 4 ইঞ্চ লৈ লৈছো ইয়াৰ পৰা শোল্ডাৰ ডাউন কৰি দিম বেক নেক লেন্থ ৰাখিছো 3 ইঞ্চ 3.5 ইঞ্চ লৈ ল'ব পাৰে ইয়াৰ লগত সমান কৰি ললো নেক উইথৰ লগত ইয়াৰ পৰা বটনেকৰ শেপ দি দিম তে ইয়াৰ লেন্থ লৈছো 7 ইঞ্চ 1 ইঞ্চ লৈ লৈছো ইয়াৰ পৰা ইয়ালকে যিমানটো লাইন পালো তাৰ হাফ কৰি লম এনেকৈ এটা পইণ্ট এনেকৈ মিলাই দিম ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি আপুনি চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব নাপাহৰিব ইফালৰ পৰা হাফ ইঞ্চ ওপৰৰ ফালে শেপ দি দিম ককালত নহলে কাপোৰটো ওলমি থাকে কোচ খাই থাকে দেখিবলৈ ভাল নালাগে সেইকাৰণে এনেকৈ শেপ দিলে ফিটিংটো ভাল হয় তে বেক পাৰ্টটো কাটিং কৰি লম তে ফ্ৰন্ট পাৰ্টটো কাটিং কৰিম প্ৰথমতে এডাল চিনটানি সমান কৰি লম হাফ ইঞ্চ এক্সট্ৰা লৈ লৈছো প্ৰিন্সেছ কাটৰ বাবে আস্তানি লম এনেকৈ যে ফ্ৰন্ট ওপেনৰ তৈয়াৰ হ'ব সেইকাৰণে হাফ ইঞ্চ এফালে এক্সট্ৰা লৈ লম প্ৰথমতে এই নিয়মত আপুনি যিকোনো সাইজৰ ব্লাউজৰ কাটিং কৰিলে একদম পাৰফেক্ট ফিটিং হ'ব খালি সাইজটোৰ জোখটো কম বেছি হ'ব হেতুহে যে চিনডাল টানি সমান কৰি ললো তে এই দুডাল চিনৰ ওপৰত বেক পাৰ্টটো সমানে বহাই দিম তাৰপিছত বাকি সাইডখিনি সেম টু সেম ড্ৰ কৰি লম বেক পাৰ্টটো উঠাই দিলো এতিয়া 0.75 ইঞ্চ ফ্ৰন্ট আৰ্ম হোলৰ শেপ দি দিলো এনেকৈ ফ্ৰন্ট নেকটো লেন্থ ৰাখিছো 6 ইঞ্চ আপুনি কম বেছি কৰিব পাৰে তে নেক উইথ যিমানখিনিলৈকে আছিলে সিমানখিনিলৈ টানি দিলো 4 ইঞ্চলৈকে ইয়াত মই ৰাউণ্ড শেপ দি দিম ওপৰৰ পৰা বাছ পইণ্ট লৈছো 10 ইঞ্চ এফালৰ পৰা 3 ইঞ্চ ইয়াৰ পৰা 3.25 ইঞ্চ
প্ৰিন্সেছ লাইন ড্ৰ কৰি দিলোঁ। ইফালৰ পৰা 1.5 ইঞ্চত মাৰ্কিং কৰিছোঁ, লেন্থটো ৰাখিছোঁ 2 ইঞ্চ। এতিয়া শ্বেপটো এনেকৈ মিলাই দিম, একেবাৰে সহজ হয়, ইয়াৰ পাৰফেক্ট ফিটিং হয়। এইফালে 1.5 ইঞ্চ এক্সট্ৰা লৈ ল'ম, কাৰণ প্ৰিন্সেছ লাইনত এইটো 1.5 ইঞ্চ সোমাই গ'ল সেইকাৰণে। আৰু ওপৰৰ ফালে এইফালে 1 ইঞ্চ লৈ লৈছোঁ এক্সট্ৰা। এইফালে হাফ ইঞ্চটো ইয়াৰ লগত মিলাই দিম, নহ'লে এইখিনি এক্সট্ৰা হৈ যাব যদি মিলাই দিয়া নাযায়। এতিয়া কাটিং কৰি ল'ম ফ্ৰণ্ট পাৰ্টটো। ইয়াৰ যিটো শ্বল্ডাৰটো এতিয়া কাটিং কৰা নাই, যেতিয়া প্ৰিন্সেছ লাইন ষ্টিচিং হ'ব তেতিয়াহে কাটিং কৰিম, নহ'লে এইটো অসমান হৈ ৰ'ব। এতিয়া প্ৰিন্সেছ লাইনত কাটিং কৰি ল'ম। শ্বেপ মতে কাটিং কৰিম। এইফালে জইনটো খুলি ল'ম। এই দুটা পাৰ্ট ৰেডি হৈ গৈছে। এতিয়া স্লিভছ কাটিং কৰিম, ফল্ড কৰি লৈছোঁ, এইফালে ফল্ডেড ছাইড। স্লিভছটোৰ লেন্থ লৈ ল'ম 10 ইঞ্চ। সমান কৰি ল'ম দুঠাইত দি, এনেকৈ সমান কৰিম আঁচটানি। এইফালৰ পৰা ডাউন কৰিম 3 ইঞ্চ, সেইটো আঁচটানি ল'ম। বেক যিটো বেক পাৰ্ট সেইটোত আৰ্ম হোলটো মেজাৰমেণ্ট কৰি ল'ম। ফিটিং লাইনলৈকে যিমানখিনি পালোঁ সেইটো লৈ লৈছোঁ। এতিয়া এনেকৈ বেকা কৰি লৈ ল'ম, লৈ মাৰ্কিং কৰিম। তাৰপিছত আৰ্ম হোলটো জুখি যিমানখিনি পাইছিলোঁ তাৰ হাফ এনেকৈ লৈ লৈছোঁ। এতিয়া এই দুটা পইণ্ট এনেকৈ মিলাই দিম। স্লিভছৰ শ্বেপ দি দিম। ইফালে 1.5 ইঞ্চ এক্সট্ৰা লৈ লৈছোঁ বডি পাৰ্টত যিমানখিনি। স্লিভছ এৰাউণ্ড 10 হয়, তাৰ হাফ লৈ লৈছোঁ 5 ইঞ্চ আৰু 1.5 ইঞ্চ মাৰ্জিন লৈছোঁ। এনেকৈ মিলাই দিলোঁ। হাফ ইঞ্চ ভিতৰৰ ফালে ফ্ৰণ্ট স্লিভছৰ শ্বেপ দি দিম। কাটিং কৰি ল'ম। চেণ্টাৰত সৰুকৈ এটা কাট লগাম। এতিয়া দুটা পাল্লা মেলি ল'ম, লৈ পেলাই ফ্ৰণ্ট স্লিভছৰ যিটো শ্বেপ সেইটোত কাটিং কৰিম। স্লিভছ কাটিং কমপ্লিট হৈ গৈছে। এতিয়া গোটেইখিনি মেইন কাপোৰটোৰ ওপৰত কাটিং কৰিম। এনেকৈ ফল্ডেড ছাইডৰ ওপৰত ফল্ডেড ছাইড ৰাখি অলপমান এক্সট্ৰাকৈ ৰাখি মেইন কাপোৰটো কাটিং কৰিম, তেতিয়া ষ্টিচিং কৰিব সুবিধা হয়, লাইনিঙৰ লগত জইন কৰিবলৈ সুবিধা হয়। এনেকৈ বাকী পাৰ্টখিনিও এনেকৈ ডাবল ফল্ডেড কাপোৰৰ ওপৰত ৰাখি কাটিং কৰি লৈছোঁ। এইটো পাৰ্টো কাটিং কৰি ল'ম। ইয়াৰ লগে লগে ব্লাউজ কাটিং কমপ্লিট হৈ গৈছে। এতিয়া স্লিভছ কাটিং কৰিম। স্লিভছটো এনেকৈ ফল্ড কৰি লৈছোঁ। এইফালে ফল্ডেড ছাইডৰ ওপৰত ফল্ডেড ছাইড ৰাখি অলপমান এক্সট্ৰাকৈ ৰাখি কাটিং কৰি ল'লোঁ। ইয়াৰ লগে লগে ব্লাউজ কাটিং কমপ্লিট হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।